নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি সোমবাৰ 1432 ভাস্কৰাব্দৰ আহাৰ মাহৰ 8 তাৰিখ, ইংৰাজী 2025 চনৰ 23 জুন। আজি সূৰ্য উদয়ৰ সময় ৰাতিপুৱা 4:34:53 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:15:34। আজি কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি আছে নিশা 8:22:53 তাৰপিছত আৰম্ভ চতুৰ্দশী তিথি। আজি ত্ৰয়োদশীৰ একদিষ্ট সপিন্দন। আজি বেঙেনা আৰু নিশা 8:22:53 পিছত মাটিমাহ আৰু মাছ মাংস খোৱা নিষেধ। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ। আজি কোনো নতুন কাৰ্য শুভাৰম্ভ কৰাৰ শুভ সময় হ'ল দিনৰ 10:58 পৰা 11:53 ভিতৰত। এতিয়া 12ৰ অধিপতি চন্দ্ৰদেৱক প্ৰণিপাত জনাই জনোৱা হওক আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, এই ৰাশিফল নিৰ্মাণ কৰা হৈছে আপোনাৰ চন্দ্ৰ ৰাশিৰ আধাৰত। অৱশ্যে আপোনাৰ প্ৰচলিত নাম যদি ৰাশিমতে হোৱা নাই বা চন্দ্ৰ ৰাশি আপোনাৰ জ্ঞাত নহয়, তেন্তে নামৰ প্ৰথম আখৰ মতেও এই ৰাশিফল আপুনি চাব পাৰে। মেষ ৰাশি। আজি আপোনাৰ কৰ্মত উন্নতিৰ সম্ভাৱনা দেখা যায়। আজি আপুনি মিত্ৰৰ সুখ লাভ কৰিব। আজি আপোনাৰ ধন প্ৰাপ্তি তথা অৰ্থ উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা আছে। আনহাতে ধন হানি তথা অতিৰিক্ত খৰচৰ সম্ভাৱনাও আছে। অপ্ৰত্যাশিত বাধাৰ সম্ভাৱনা থাকিব। কিছু বাধা থাকিব যদিও ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো প্ৰায় শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটোত কোনো বাধা দেখা নাযায়। প্ৰেমত অশুভ, দাম্পত্যত শুভ। বৃষ ৰাশি। আজি আপোনাৰ ভাগ্য উদয় হ'ব। সুখাদ্য ভক্ষণ কৰিবলৈ সমৰ্থ হ'ব। সুনিদ্ৰা বা গভীৰ নিদ্ৰাৰ যোগ আছে। অৱশ্যে অৰ্থ উপাৰ্জন হ্ৰাসৰ লগতে ধন হানি হোৱাৰ সম্ভাৱনাও নথকা নহয়। হতাশাত ভুগিব পাৰে। চকুৰ ৰোগত ভোগাৰ সম্ভাৱনাও দেখা যায়। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। ধন আগমন তুলনামূলকভাৱে কম হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। প্ৰেমত ভুল বুজাবুজি, দাম্পত্যত শুভ। মিথুন ৰাশি। আজি আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। সৰু ভাই ভনীৰ সহায় লাভ কৰিব। অৱশ্যে আজি আপোনাৰ ক্ৰোধ সৰ্ব অৱনতিৰ কাৰণ হৈ পৰিব পাৰে। আজি আপোনাৰ অশুভ পৰিৱৰ্তনৰ যোগ আছে। অযথা খৰচ কমাওক, ৰোগে আমনি কৰিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। কিছু ক্ষতিও হ'ব পাৰে। কিছু বাধা আছে যদিও চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বেয়া নহ'ব। প্ৰেমত অশুভ, দাম্পত্যত দূৰত্ব বৃদ্ধি। কৰ্কট ৰাশি। আজি আপোনাৰ সামাজিক ক্ষেত্ৰত প্ৰতিপত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। আজি আপুনি মিত্ৰৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। গৃহত আনন্দময় পৰিৱেশ বিৰাজ কৰাৰ বিপৰীতে মনলৈ দুশ্চিন্তা তথা হতাশাও আহিব। জ্বৰত ভোগাৰ সম্ভাৱনাও আছে। ধন হানি হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকল পঢ়াৰ প্ৰতি অমনোযোগী হোৱা দেখা যাব। প্ৰেমত শুভ, দাম্পত্যত অশুভ। সিংহ ৰাশি।
লটাৰী, জুৱা, শ্বেয়াৰ মাৰ্কেট আদি ক্ষেত্ৰত আজি আপোনাৰ সৌভাগ্য বৃদ্ধিৰ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ লাভৰ যোগ আছে। আজি আপুনি সামাজিক ক্ষেত্ৰত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কাৰ্যসিদ্ধি হ'ব, স্বাস্থ্যৰ উন্নতি হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। ব্যৱসায়ত লাভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে দিনটো বিশেষভাৱে শুভ হ'ব। কৰ্মত উন্নতি হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ হ'ব। প্ৰেমত অশুভ, দাম্পত্যত বিশেষভাৱে শুভ। কন্যা ৰাশি, আজি আপুনি উদ্যম তথা প্ৰচেষ্টাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কোনো উচ্চ স্তৰৰ ব্যক্তিৰ সৈতে বন্ধুত্ব স্থাপন হোৱাৰ সম্ভাৱনা দেখা যায়। আপোনাৰ আজি কাৰ্যসিদ্ধি হ'ব। শৰীৰ ভালে নাযাব পাৰে। শত্ৰুৰ পৰা সাৱধানে থাকক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। দাম্পত্যত বিশেষভাৱে শুভ। তুলা ৰাশি, আজি আপুনি কোনো বিশেষ সূত্ৰৰ পৰা অপ্ৰত্যাশিতভাৱে লাভ পোৱাৰ সম্ভাৱনা দেখা যায়। ভাগ্য আজি আপোনাৰ সৈতে আছে। দিনটোত বাধা থাকিব। অৰ্থ সংকটত ভুগিব পাৰে। দুশ্চিন্তা, হতাশা আদিত ভুগিব পাৰে। স্বাস্থ্য হানি হ'ব পাৰে। শত্ৰুৰ কাৰণে ক্ষতি হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। ধন আগমন সুস্থিৰ নহ'ব পাৰে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও বেয়া দেখা নাযায়। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। বৃশ্চিক ৰাশি, আজি আপোনাৰ মান সন্মান বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। আয় বৃদ্ধিৰ যোগ আছে। দুখ, শোক আদি পাব পাৰে। পাচনতন্ত্ৰৰ সমস্যাত বা হজমৰ সমস্যাত ভোগাৰ যোগ আছে। যান বাহন চলোৱাৰ ক্ষেত্ৰত অথবা যান বাহনৰ উঠাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটোত বেয়া দেখা নাযায়। প্ৰেমত ভুল বুজাবুজি, দাম্পত্যত কলহ। ধনু ৰাশি, আজি আপুনি সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। ইয়াৰ বিপৰীতে আজি আপোনাৰ আকস্মিক অশুভ পৰিৱৰ্তনৰ সম্ভাৱনাও আছে। অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও দেখা যায়। স্বাস্থ্য হানি হ'ব। যাত্ৰাত কষ্ট পোৱাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। ধন আগমন তুলনামূলকভাৱে কম হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভালেই দেখা যায়। প্ৰেমত অশুভ, দাম্পত্যত বিচ্ছেদ। মকৰ ৰাশি, আজি আপুনি সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। অৰ্থ উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা আছে। জীৱনৰ মানদণ্ডৰ উন্নতিৰ লগতে সন্তুষ্টিত ভোগাৰ যোগ আছে। দুখ আৰু হতাশাত ভোগাৰ সম্ভাৱনাও নথকা নহয়। স্বাস্থ্য হানি হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। ধন আগমন বৃদ্ধি হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। কিছু বাধা আছে যদিও বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। প্ৰেমত বাধা আছে। দাম্পত্যত বিশেষভাৱে শুভ। কুম্ভ ৰাশি, জ্ঞান আৰু বুদ্ধিৰ জৰিয়তে আজি আপুনি জীৱনৰ প্ৰতি খোজতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে সতৰ্কতা অৱলম্বন নকৰিলে
বিফল হ'ব। কোনো ক্ষেত্ৰত দণ্ডলাভ তথা অপৰাধী সাব্যস্ত হোৱাৰ সম্ভাৱনাও আছে। দুশ্চিন্তা হ'ব, স্বাস্থ্যহানিৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। কিছু বাধা আছে যদিও চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো ভালেই দেখা যায়। প্ৰেমত বিচ্ছেদ, দাম্পত্যত অশুভ। মীন ৰাশি, আজি আপুনি জীৱনৰ প্ৰতি খোজতে জয় বা বিজয় লাভ কৰিবলৈ সক্ষম হ'ব। অপ্ৰত্যাশিত অৰ্থ লাভৰ সম্ভাৱনাও আছে। অৱশ্যে আজি আপোনাৰ উদ্যম তথা প্ৰচেষ্টাত বিলম্ব হোৱাৰ সম্ভাৱনাও আছে। পাৰিবাৰিক অশান্তিত ভুগিব, স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটোত বাধা দেখা নাযায়। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। ধন্যবাদ।